Daalni video yang ayan ge isara paingan simangna ya video nunga manka South Salmara manka chorni video bisongni public aro police meeting ka inba dao in Meghalaya government na request ka gabani gamanang ara painga yano bisong mai deke agana public police meeting in a Baladuba of South Salmara manka chor requesting to the Meghalaya government to solve the public issue. Pengrang ini gimana bisong ancing ni Meghalaya government no request ka itinga na ya dao ancing ni dengtang asal ni obostarang ni geman khazia golmal ungadang ni geman bisong yako dao namcina kata sop ka cina kata sini Meghalaya government no sop ka cina kata request ka itinga mo di mana pengrang na simang ya video ni clip song ko ngana simang na mesyo katinga na simang yako ni rambo maina na simang arang na pati di masipat ken uni geman ngana simang na video ni clip song ko mesyo katinga সাকাঞ্চিয়ান নিয়াং পাব মো আপোনালোকক অনুৰোধ এই থাকিলে যে এই পৰিস্থিতি সমাধান কৰিবৰ কাৰণে আমাৰ প্ৰশাসন বিষয়াসকলে আৰু আমাৰ আৰক্ষী বিষয়াসকলেও কাম কৰি আছে সেই দিশত অন্ততঃ এই সময়খিনিত মোৰ অনুৰোধ এই যে আপোনালোকক অলপ ধৈৰ্য ধৰি পেলাই অলপ আইন শৃংখলা বনাই ৰাখিব আৰু নিজেও অলপ নিৰাপত্তা লৈ থাকিব আৰু মোৰ অনুৰোধ এয়াই যে গোটেই অঞ্চলবাসীক যে আপোনালোকে উত্তেজিত নহ'ব আমি সমাধান অতি সোনকালে আমি সমাধান পাম আমি সমাধানৰ দিশত আমি কাম কৰি আছো আপোনালোকৰ মোৰ অনুৰোধ থাকিলে যে আপোনালোকে আমাক সহায় কৰিব এই ৰাস্তাত পুলিচ প্ৰশাসন দক্ষিণ হালমা মানকাচৰ জিলা আজি বালাডুবাত উপস্থিত হৈছিল আমাৰ অসম মেঘালয় যি সংকটময় পৰিস্থিতি তাৰ বুজ লৈছে আৰু কেনেকৈ তাৰ সমাধান কৰিব পাৰি তাৰ কাৰণে আশ্বস্ত কৰিছে ৰাইজক আৰু আমি অনুৰোধ জনাইছো যে আমাৰ খাটি খোৱা সৰু সৰু বেপাৰীবিলাকক যাতে কোনো ধৰণৰ মেঘালয়ৰ কোনো দুষ্কৃতিকাৰী যাতে কোনো ধৰণৰ হাৰাশাস্তি কৰিব নাপায় তাৰ কাৰণে অতি সোনকালে অসম আৰু মেঘালয়ৰ মাজত দ্বিপাক্ষিক বৈঠক কৰি আমাৰ ইয়াক সমাধান কৰি দিব লাগে মেঘালয় চৰকাৰক বিশেষ কৰি অনুৰোধ যে আপোনালোকৰ চৰকাৰ থাকোতে এটা NGOৰ মানুহক আজি অসমৰ পৰা যোৱা বেপাৰীসকলক বিভিন্ন ধৰণৰ বিভিন্ন সময়ত হাৰাশাস্তি কৰি আহিছে আমি অসম মেঘালয় এক ভাতৃত্ববোধ বজাই ৰাখি আমি আগবাঢ়ি যাব খোজো আমাৰ মাজত যাতে কোনো বিভাজন নাহে আমাৰ মানুহ সকলোৱে যাতে বেপাৰ বাণিজ্য কৰি খাব পাৰে তাৰ কাৰণে কি ব্যৱস্থা ল'ব লাগে মেঘালয় চৰকাৰক অনুৰোধ জনাইছো লগতে অসমৰ ৰাইজক যাতে কোনো ধৰণৰ উত্তেজিতপূৰ্ণ বক্তব্য নিদিয়ে আৰু তেওঁলোকে যাতে সংযম হৈ চলে তাৰ কাৰণে অনুৰোধ জনাইছো ধন্যবাদ আপোনালোকৰ অনুৰোধ এই থাকিলে যে এই পৰিস্থিতি সমাধান কৰিবৰ কাৰণে আমাৰ প্ৰশাসন বিষয়াসকলে আৰু আমাৰ আৰক্ষী বিষয়াসকলেও কাম কৰি আছে সেই দিশত অন্ততঃ এই সময়খিনিত মোৰ অনুৰোধ এই যে আপোনালোকক অলপ ধৈৰ্য ধৰি পেলাই অলপ আইন শৃংখলা বনাই ৰাখিব আৰু নিজেও অলপ নিৰাপত্তা লৈ থাকিব আৰু মোৰ অনুৰোধ এয়াই যে গোটেই অঞ্চলবাসীক যে আপোনালোকে উত্তেজিত নহ'ব আমি সমাধান অতি সোনকালে আমি সমাধান পাম আমি সমাধানৰ দিশত আমি কাম কৰি আছো আপোনালোকৰ মোৰ অনুৰোধ থাকিলে যে আপোনালোকে আমাক সহায় কৰিব এই ৰাস্তাত পুলিচ প্ৰশাসন দক্ষিণ হালমা মানকাচৰ জিলা আজি বালাডুবাত উপস্থিত হৈছিল আমাৰ অসম মেঘালয় যি সংকটময় পৰিস্থিতি তাৰ বুজ লৈছে আৰু কেনেকৈ তাৰ সমাধান কৰিব পাৰি তাৰ কাৰণে আশ্বস্ত কৰিছে ৰাইজক আৰু আমি অনুৰোধ জনাইছো যে আমাৰ খাটি খোৱা সৰু সৰু বেপাৰীবিলাকক যাতে কোনো ধৰণৰ মেঘালয়ৰ কোনো দুষ্কৃতিকাৰী যাতে কোনো ধৰণৰ হাৰাশাস্তি কৰিব নাপায় তাৰ কাৰণে অতি সোনকালে অসম আৰু মেঘালয়ৰ মাজত দ্বিপাক্ষিক বৈঠক কৰি আমাৰ ইয়াক সমাধান কৰি দিব লাগে মেঘালয় চৰকাৰক বিশেষ কৰি অনুৰোধ যে আপোনালোকৰ চৰকাৰ থাকোতে এটা NGOৰ মানুহক আজি অসমৰ পৰা যোৱা বেপাৰীসকলক বিভিন্ন ধৰণৰ বিভিন্ন সময়ত হাৰাশাস্তি কৰি আহিছে আমি অসম মেঘালয় এক ভাতৃত্ববোধ বজাই ৰাখি আমি আগবাঢ়ি যাব খোজো আমাৰ মাজত যাতে কোনো বিভাজন নাহে আমাৰ মানুহ সকলোৱে যাতে বেপাৰ বাণিজ্য কৰি খাব পাৰে তাৰ কাৰণে কি ব্যৱস্থা ল'ব লাগে মেঘালয় চৰকাৰক অনুৰোধ জনাইছো লগতে অসমৰ ৰাইজক যাতে কোনো ধৰণৰ উত্তেজিতপূৰ্ণ বক্তব্য নিদিয়ে আৰু তেওঁলোকে যাতে সংযম হৈ চলে তাৰ কাৰণে অনুৰোধ জনাইছো ধন্যবাদ